গুৱাহাটী প্ৰেছ ক্লাবত অসম জনজাতীয় খ্ৰীষ্টান সমন্বয় সমিতিৰ সংবাদমেল শেহতীয়াকৈ জনজাতীয় ধৰ্ম আৰু সাংস্কৃতিক সুৰক্ষা মঞ্চৰ নেতাসকলৰ অসাংবিধানিক মন্তব্য সন্দৰ্ভত সংবাদমেল জনজাতীয় ধৰ্মীয় নেতা বিনোদ কুম্বাৰ এই অভিযোগসমূহ অসত্য আৰু ভিত্তিহীন অসমৰ জনজাতীয় খ্ৰীষ্টানসকলে নিজৰ ভাষা সংস্কৃতি আৰু পৰম্পৰা পৰিত্যাগ কৰাৰ অভিযোগ প্ৰভু যীশু খ্ৰীষ্টক ব্যক্তিগত ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰা অসমৰ জনজাতীয় খ্ৰীষ্টানসকলক তালিকাভুক্ত কৰাৰ দাবীৰ লগতে কেইবাটাও অভিযোগ উত্থাপন কৰিছে জনজাতি ধৰ্মৰ নেতা বিনোদ কুম্বাই জনজাতীয় খ্ৰীষ্টানসকলৰ বিৰুদ্ধে এনে ভুৱা ভিত্তিহীন বক্তব্য তৎক্ষণাৎ বন্ধ কৰিবলৈ আহ্বান ভাৰতীয় ন্যায় সংহিতা 2023 BNS/IPCৰ বিভিন্ন ধাৰাত বিনোদ কুম্বাং ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান JDSSM তেওঁবিলাকে আমাৰ ট্ৰাইবেল খ্ৰীষ্টানবিলাকক কিছুমান অসাংবিধানিক আৰু কোনো বিশেষ কাৰণ নথকাকৈ সময়ে সময়ে তেনেকৈ আমাৰ ওপৰত তেনেকৈ কথা কৈ আহিছে সেয়ে আমি খ্ৰীষ্টান হিচাপে অৱশ্যে আমি বৰ সংযম কৰি আছোঁ কিন্তু ঘনে ঘনে বাৰে বাৰে এনেকুৱা কোৱাৰ কাৰণে আমি বাধ্য হৈছোঁ আজি তেওঁবিলাকৰ যিটো আনফাউণ্ডেড ৰিজনলৈ কাৰণলৈ যিটো কৈ আছে ইয়াৰ প্ৰত্যুত্তৰ তথা স্পষ্টীকৰণ দিবলৈ আমি ইয়াক গোট খাইছোঁ বিশেষকৈ এতিয়া যি কথাবিলাক কৈছে যে JDSS বিশেষকৈ কোঅৰ্ডিনেটৰ তেখেত সন্মানীয় বুলি আমি ক'ব লাগিব বিনোদ কুম্বাৰ যিটো অভিযোগ দিছে এইটো হৈছে যোৱাবাৰ তেখেতবিলাকে উলিয়াইছিলে যে 20টাকৈ অধিক ধৰ্মীয় অনুষ্ঠান আৰু বহু আন্তৰ্জাতিক দেশীয় আৰু প্ৰাদেশিক অনুষ্ঠানবোৰে মানৱ সেৱা শুশ্ৰূষা শিক্ষা ব্যৱস্থা ইত্যাদিৰ দ্বাৰা অনৈতিক ধৰ্মান্তৰ কৰাৰ তেনেকৈ চেষ্টা কৰিছে আৰু ইয়াত আমি ইয়াকে ক'বলৈ ইচ্ছা কৰিছোঁ যে এই অভিযোগ অসত্য আৰু ভিত্তিহীন বুলি আমি ক'বলৈ ইচ্ছা কৰিছোঁ গতিকে এনে ষড়যন্ত্ৰ তথা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ আৰু ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ যিটো পৰিপন্থী বুলি আমি ক'বলৈ ইচ্ছা কৰোঁ কাৰণ আমি সকলোৱে ভাৰতৰ সংবিধানত আমি সন্মান দিয়া আমাৰ অতি দৰকাৰ অতি দায়িত্ব আছে আমাৰ সকলোৰে দায়িত্ব আছে গতিকে আমি ক'বলৈ ইচ্ছা কৰিছোঁ যে এনেকুৱা যাতে তেওঁবিলাকে এনেকুৱা অনৈতিক জাতিৰ মাজত এনেকৈ বিশৃংখল সৃষ্টি কৰা আমি কেতিয়াও কামনা নকৰোঁ আমি